आज फ्राइडे है यानी कि थिएटर जाने का दिन और इस फ्राइडे रिलीज हुई एक बहुत ही बढ़िया फिल्म जो आज थोड़े भारी दिल से आपसे बात कर रहा हूं। पिछले कुछ हफ्तों में बहुत सारी बातें आई मन में कहने के लिए, लेकिन हर तरफ कि समझ में नहीं आता है कि क्या बोलूं, किससे बोलूं, कितना बोलूं। देखिए, जब जब सिनेमा ने अपने तरीके से दिखाने की कोशिश की है। I'm an artist. Artist for apne politics. Hoday rise or not. Rosal dan no. গাখীৰৰ বেপাৰো বেপাৰ, গানৰ বেপাৰো বেপাৰ, খালি বেচিব লাগে। সব প্রকার খেল, সব ব্যাপারী। তোমার মা মরিল, শো মাছ গো অন। পৃথিবীর আটাইতকৈ ধুনীয়া ইমোশনটোৱে মিউজিক। সুৰৰে লৈ আহে ভাগে চিনেমাখনৰ লাষ্ট শ্বটটো এইটো আছে। আপোনালোকে জানে যে আমাৰ অসমত কোনো সিনেমাৰ ট্যাক্স এন্টাৰটেইনমেন্ট ট্যাক্স নাই, কিন্তু ভাৰত চৰকাৰে সিনেমা টিকেটৰ বিনিময়ত এটা জিএসটি কালেকশন কৰে। যদি 100 টকাতকৈ ওপৰত টিকেটৰ দাম হয় জিএসটি 18% লয়, আৰু 100 টকাতকৈ যদি টিকেটৰ দাম কম হয় জিএসটি 5 টকা লয়, 5% লয়। কিন্তু ইয়াক কালেক্ট কৰে সেন্ট্ৰেল গভৰ্নমেণ্টে, আৰু এমাহৰ পিছত আমাৰ বাবে আধা ঘূৰাই দিয়ে, আধা সেন্ট্ৰেল গভৰ্নমেণ্টে ৰাখে। তাৰ মানে 18% যদি জিএসটি লয়, তাৰ 9% ৰাজ্য চৰকাৰে পায়, 5% যদি জিএসটি লয়, তাৰ 2.5% ৰাজ্য চৰকাৰে লাভ কৰে। আমাৰ শিল্পী
সকলোৰে মৰমৰ আদৰৰ জুবিন গাৰ্গৰ জীৱনৰ শেষ চিনেমা ৰৈ ৰৈ বিনালে চিনেমা হলত 31 তাৰিখে আহিব যিহেতু ট্যাক্স এক্সেমশন দিয়াৰ কোনো প্ৰভিজন নাই কাৰণ ট্যাক্স আমি কালেক্টে নকৰো ভাৰত চৰকাৰে কালেক্ট কৰে গতিকে যিখিনি জিএসটি এমাহৰ পিছত আমালৈকে ঘূৰি আহিব কালেকশ্যনৰ এক মাহ পিছত আমালৈকে ঘূৰি আহিব এই টকাটো আমি কি কৰিম তাৰ বিষয়ে আমি কেবিনেটত আলোচনা কৰিছিলোঁ আৰু এই বিষয়ে আমি জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ লগতো আলোচনা কৰিছিলোঁ আলোচনাৰ শেষত বিশেষকৈ গৰিমা গাৰ্গৰ পৰামৰ্শ অনুসৰি এই জিএসটিটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিম কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন কি ই জুবিন গাৰ্গে প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ ফাউণ্ডাৰ আছিল জুবিন গাৰ্গ আৰু জুবিন গাৰ্গে কিয় প্ৰতিষ্ঠা কৰিছিল বেমাৰ আজাৰ হলে শিল্পীসকলক সহায় কৰিবৰ কাৰণে আৰু বানপানীৰ সময়ত ৰাইজক সহায় কৰিবৰ কাৰণে ষ্টুডেণ্টক এডুকেশ্যনত সহায় কৰিবৰ বাবে জীৱনকালত জুবিন গাৰ্গে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনটো আৰম্ভ কৰিছিল আমি ৰাজ্য চৰকাৰৰ যিটো জিএসটিৰ অংশ আমি কালেক্ট কৰিম এই গোটেই কালেকশ্যনটো আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত আমি ডনেট কৰিম আৰু এই ফাউণ্ডেশ্যনটো মই আগতে কৈ যোৱাৰ দৰে ই জুবিন গাৰ্গে গঠন কৰিছিল দুখীয়া মানুহক সহায় কৰাৰ কাৰণে আৰু মই ভাবো যে এই পুঁজি কেইটাৰে তেখেতৰ যিটো জীৱনকালত তেওঁ যিটো লক্ষ্য আছিল উদ্দেশ্য আছিল এই টকাখিনিৰে মৃত্যুৰ পিছতো তেওঁৰ আদৰ্শক জীয়াই ৰখা কামত সহায়ক হ'ব আৰু বিষয়টো আমি তেওঁৰ পৰিয়ালৰ লগতো আলোচনা কৰিছিলোঁ পৰিয়ালেও বিচাৰে যে এই পুঁজিটো আমি জুবিন গাৰ্গক সন্মান কৰি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত দিব লাগে আৰু কেবিনেটে আজি তাক অনুমোদন জনায় আৰু মই লগতে এইটোও জনাইছোঁ যে অসমত আমি কোনো এণ্টাৰটেইনমেণ্ট টেক্স কালেকশ্যনে নকৰোঁ বিভিন্ন ৰাজ্যই কৰে কিন্তু অসমত আমি এণ্টাৰটেইনমেণ্ট বা আমোদ কৰ আমি ৰাইজৰ পৰা নলওঁৱেই গতিকে তাক ৰেহাই দিয়াৰ কথাও নাই যিহেতু আমি নিজে নলওঁৱে এইটোৰ টেক্সি জিৰ' আজি দিনটোৰ বাবে অপেক্ষা সকলোৱে কৰি আছিলে প্ৰতিজন অসমীয়াই কৰি আছিল আৰু ইতিমধ্যে সকলোৱে জানো আমি যে আজি ৰৈ ৰৈ বিনালে মুক্তি পাইছে আৰু ইতিমধ্যে ছবি গৃহত হাউচফুল বহু লোক পোৱাৰ ভাগত উপস্থিত হৈছে সেই 4 বজাৰ শ্ব'ৰ পৰা আৰম্ভ কৰি 6 বজাৰ শ্ব' 7:30 বজাৰ শ্ব' ইতিমধ্যে আৰম্ভ হৈ পৰিছে আৰু ছবিখনৰ মূল আচলতে যিজন ব্যক্তি ৰাজেশ ভূঞা ডাঙৰীয়া তেখেত আহিছে প্ৰতিখন হলত তেখেতে সোমাইছে প্ৰৱেশ কৰিছে সকলোবোৰ চাইছে লগতে তেখেতে নিজেও আচলতে বহু আৱেগিক হৈ পৰিছে নষ্টালজিক হৈ পৰিছে আৱেগিক হৈ পৰিছে বহু কথা জড়িত হৈছে স্মৃতি জড়িত হৈছে আৰু বিশেষ সেই ব্যক্তিজন আজি যদি আমাৰ মাজত থকাহেঁতেন আমি সকলোৱে আৰু অধিক উৎসাহে চাব পাৰিলোঁ কিন্তু যিয়ে নহওক তেখেত আছে আমাৰ মাজত নহয় জানো ৰাজেশ দা জুবিন দা আমাৰ মাজতে আছে আৰু আজি এটা স্মৃতিৰ দিন আৱেগৰ দিন আজি আপুনি চিনেমা হলে হলে গৈছে জুবিন দাৰ লগতে আছে আমাৰ তাৰমানে ইয়াৰ প্ৰযোজক সামন্ত গৌতম আৰু মই আজি আচলতে প্ৰিণ্টবোৰ আৰু এইবোৰ চেক কৰি পৰিছোঁ কেনেকুৱা ধৰণৰ হৈছে ইয়াত সাউণ্ড কোৱালিটি আৰু পিকচাৰ কোৱালিটি কাৰণ জুবিনে সদায় পিকচাৰ কোৱালিটি আৰু সাউণ্ডৰ ওপৰত খুব গুৰুত্ব দিছিলে আৰু এইখন যিহেতু অসমৰ প্ৰথম মিউজিকেল চিনেমা জুবিনৰ সপোনৰ মিউজিকেল চিনেমা গতিকে ইয়াত আচলতে সাউণ্ডটো আৰু পিকচাৰটো খুব ইম্পৰ্টেণ্ট আমাৰ কাৰণে সেইকাৰণে আচলতে এবাৰ চেক কৰিছোঁ টেকনিকেল ভিজিট এইটো আমাৰ ৰাইজে কেনেকুৱা পাইছে সেইবোৰ পিছত কথা হ'ব আমি এটা টেকনিকেল ভিজিটে দিছোঁ যাতে সাউণ্ড আৰু পিকচাৰ কেনেকুৱা হৈ আছে আৰু আশা কৰাৰ ধৰণে পাই আছোঁ আৰু সেইবোৰ জুবিনো হেপী আজি ইয়াত ৰাইজৰ সমাগম দেখি জুবিনে যিটো বিচাৰিছিলে সেইটো হৈছে যে অসমত অসমীয়া চিনেমা চলিব লাগে ভালকৈ চলিব লাগে আৰু তেওঁ চাগে আৰু বেছি ভাল পাইছে যেতিয়া 4:30 বজাত শ্ব' খুলি দিছে তেওঁ চাগে মনে মনে ভাবিছে চা মই কি কৰিলোঁ এনেকুৱা ধৰণৰ কথা এটা ইয়াৰ ভিতৰত চাই আহিছে সোমাই আহিছে হলৰ ভিতৰত কেনেকুৱা ধৰণৰ ৰাইজৰ উৎসাহ ৰাইজে খুব আগ্ৰহেৰে ছবিখন চাই আছে এতিয়া গতিকে চাওক তাৰপিছত মই ভাবোঁ যে সেই কথাখিনি আপোনালোকেহে পাতিব লাগে অডিয়েঞ্চৰ লগত ডাইৰেক্ট অডিয়েঞ্চেটো কেনেকুৱা পাইছে কি কথা কাৰণ এই কথাখিনি আমাৰ কাৰণে খুব দৰকাৰী ইম'চনেল হোৱাৰ বাহিৰেও আমি হৈছোঁ বুজিছোঁ আৱেগিক হৈ ছবিখন চাইছোঁ কিন্তু গোটেই টেকনিকেল কাহিনী
অভিনয় সেইবোৰ কেনেকুৱা হৈছে সেই কথাখিনি খুবেই দৰকাৰী আৰু আমি সদায় প্ৰস্তুত গঠনমূলক সমালোচনাৰ সন্মুখীন হ'বলৈ এতিয়া দাদা আপুনি শ্যামানগৰ মেমৰিয়াৰ লগতে আছে কি ক'ব আজি একেলগে এতিয়া জনাইছে ৰাজেশ ভূঞা ডাঙৰীয়াই যে প্ৰিণ্টসমূহ চাইছে কোৱালিটি কি ধৰণৰ হয় চাই আছে প্ৰথম কথা 4:25 ৰাতিপুৱা নহওঁতে আন্ধাৰত প্ৰদৰ্শনী লাগিছে মানুহ ভিৰ হৈ কমপ্লিট ফুল হাউচ সেই গোটেই কথাটোৱে বিৰল আজিলৈকে এইটো মোৰ বোধেৰে এইটো ৱৰ্ল্ডত আজিলৈকে হোৱা নাই পৃথিৱীত যে আৰু এই কথাবোৰ যদি চোৱা যায় মিছন চাইনাৰ সময়ত নতুন অভিলেখ ভংগ হৈছিলে নতুন চিনেমা হল খুলিছিলে কাঞ্চনজংঘাৰ সময়ত হৈছিলে এতিয়া ৰৈ ৰৈ বিনালেৰ ক্ষেত্ৰত নতুন হল পুৰণা হল খোল খাইছে নতুন প্ৰদৰ্শনী এনেকুৱা বিৰল ধৰণে হৈছে গতিকে গোটেই বস্তুবোৰ এটাই কথা ভাবিব পাৰি জুবিন গাৰ্গৰ লগতহে এনেকুৱা হ'ব পাৰে তেওঁৰ অবিহনে অসমীয়া চিনেমাৰ আজি এইটো স্তৰ নহ'লে কিন্তু ভাল লগা এইটোৱে কথা যে তেওঁৰ যিমানবোৰ সপোন আছিলে এই গোটেই সপোনবোৰ আজি যেন অসমৰ ৰাইজে তেওঁক উপহাৰ হিচাপে দিছে কিন্তু তেওঁ নিজে যিহেতু নাই সেইটো কথাত অতিকৈ দুখ আৰু তেওঁ থকা হ'লে বহুত বেলেগ হ'লে গতিকে ৰাইজক সকলোকে ধন্যবাদ আপোনালোকক ধন্যবাদ আপোনালোকৰো চাগে গোটেই ৰাতি টোপনি নাই ৰাতিপুৱাৰ পৰা গধূলি ঘূৰিবলগীয়া হৈছে মই সকলোকে দেখি আছোঁ যে আপোনালোকলৈও ধন্যবাদ বহুত ৰাজেশ ভূঞা ডাঙৰীয়া আৰু এটা কথা বিচাৰিছোঁ আজি 4 বজা প্ৰথম শ্ব'টো মুকলি হোৱাৰ আগত আপোনাৰ কেনেকুৱা মনৰ ভাৱ হৈছে বা গোটেই কালিৰ পৰাই কাউণ্টডাউন আৰম্ভ হৈ পৰিছে আজি মানে আটাইতকৈ ডাঙৰ কথা 4:25 শ্ব'ত যিবোৰ দৰ্শক আহিছে তেওঁলোকক মানে কি ক'ম কেনেকুৱা ধৰণৰ বয়সীয়া মানুহ আহিছে ইয়াত বয়োজ্যেষ্ঠ আহিছে তেওঁলোকে আহি ছবি চাবলৈ আহিছে বহুত দূৰৰ পৰা আহিছে বহুতে ভাবিছিলে যে আমি টিকেট নাপাম নেকি যেতিয়া 4:25 বজাত কালি টিকেট খুলি দিয়া হ'ল 15-16 মিনিটতে গোটেই টিকেটখিনি বুক হৈ থাকিলে তেওঁলোকে চাবলৈ আহিছে খুব আৱেগিক হৈ আহিছে আৰু তেওঁলোক সদায় মানে এইটো আচলতে আশীৰ্বাদ আমাৰ কাৰণে আৰু জুবিনৰ মৰম আৰু এইটো একদম মানে চিধাই ক'বলৈ গ'লে জেডজি পাৱাৰ আপোনাৰ নিজৰ আচলতে কেনেকুৱা ধৰণৰ কালিৰ পৰা ফাইনেল কাউণ্টডাউন আৰম্ভ হৈ পৰিছে সেই মুহূৰ্ত মুকলি হোৱা আগমুহূৰ্তখিনি আপোনাৰ কি ধৰণৰ এটা পৰিস্থিতি এটা হৈ আছিলে মনৰ ভিতৰত অবভিয়াছলি জুবিনৰ যিমানখিনি আশা আছিলে সেইখিনিতো কিমানখিনি পূৰ্ণ কৰিব পাৰিছোঁ এতিয়া ৰাইজেহে আমাক ক'ব গতিকে সেই মানে খুদুৱনি এটা আছেই গতিকে ছবিখন চাওক হয়তো কাইলৈৰ পিছতহে অকণমান গম পাম ৰাইজে কেনেকুৱা পাইছে সেইটো এতিয়া বেছি দৰকাৰ হৈছে ইমান দিনে আমি আৱেগিক হৈ আছিলোঁ আমাৰ ভুল ভ্ৰান্তিবিলাকো যদি দেখুৱাই লৈ যায় সেইটোতো আমি মানে একচেপ্ট কৰিব লাগিব এতিয়া সেইকাৰণে জুবিনৰ আধৰুৱা কল্পনা এটা আমি পূৰা কৰিবলৈ চেষ্টা কৰিছিলোঁ কিমানখিনিলৈকে সাৰ্থক হৈছোঁ এতিয়া ৰাইজেহে আমাক ক'ব সেইটো তাৰমানে নিশ্চয় আমিতো বাৰু খোৱাই নাই কোনো শ্যামত আমি কালিৰ পৰা একো খোৱাই নাই বাকী বম্বেটো বাকী গ'লেই বাৰু সেইখিনিতো খোৱা নাই এতিয়া কালিৰ পৰাও খোৱা নাই এতিয়া খালি ৰৈ আছোঁ ছবিখন মুকলি হওক আৰু আটাইতকৈ টেনশ্যন আছিলে আমাৰ হাতত সময় কম আছিলে আৰু ইমানবোৰ হল আছিলে অসম আৰু ভাৰতত চবতে চাৰ্ভাৰবিলাকত এই আমাৰ চিপবোৰ গৈ পাব লাগে চিনেমাৰ সেইটো এটা টেনশ্যন এতিয়া চবতে গ'ল সকলোতে আৰম্ভ হৈছে চ' সেইটো এটা শান্তি পাইছোঁ গতিকে এতিয়া ৰাইজে চাওক ৰাইজে কেনেকুৱা পায় তাকে ৰৈ আছোঁ আৰু এতিয়া বাহিৰ হলবোৰ খবৰ পোৱা নাই এতিয়া ল'মহে বাহিৰ হলবোৰ খবৰ ইয়াৰ পৰা ওলাই ঠিক আছে
কুচকুৰে তোমাৰ চালে সপোনা তৰি দি থকনাবে চুব খুজিলেই মোৰ দুহাতে দি থকা তৰি সপোন আহে ধুমুহাৰ সতে বহু যুগৰে নাচো আধাৰো সঁচাম বহুদিনৰে আপোন নিজৰৰ গান মোৰ শেষ হ'ব তোমাৰ বুকুৰ মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোন Om